এই মহিলাগৰাকীয়ে নিজৰ 16 মহীয়া বাচ্চাটো ঘৰত থৈ অকলে তালা মাৰি থৈ নিজৰ বয়ফ্ৰেণ্ডৰ লগত 10 দিনৰ কাৰণে এনজয় কৰিব গুচি গৈছিল। এই ক্ৰিষ্টেল নামৰ যিগৰাকী মহিলা, এই মহিলাগৰাকীয়ে 2023 চনৰ জুন মাহত এই বাচ্চাটোক কি কৰিছে, ঘৰৰ ভিতৰত সোমাই থৈ তাৰে আশে পাশে এই যে দুধদানি থাকে গাখীৰৰ, বাচ্চাই গাখীৰ খোৱা, সেই দুধদানি বহুত কেইটা দুধদানিত গাখীৰ ভৰাই বাচ্চাটোৰ কাষত থৈছে। তাই ভাবিছে যে বাচ্চাটো যদি ভোক লাগে নিজে হলেও আনি কিনে খাব। তাৰে পিছত কিছুমান খেলা বস্তু বাচ্চাটোৰ ওচৰত থৈছে, যদি বাচ্চাটো কান্দে নিজে নিজে খেলিব, সেই বুলি বাচ্চাটোক ঘৰৰ ভিতৰত তালা মাৰি সোমাই থৈ নিজৰ বয়ফ্ৰেণ্ডৰ লগত 10 দিনৰ কাৰণে এনজয় কৰিব গুচি গৈছে। আৰু তাইৰ ফটোবিলাক ইনষ্টাগ্ৰামতো দিছে, পুৰা এনজয় কৰা ঘূৰা ফুৰা ফটোবিলাক দিছে। তাৰে পিছত যেতিয়া 10 দিন হৈ গ'ল আকৌ ৰিটাৰ্ণ নিজৰ ঘৰত আহিলে। তাই ভাবিছিল যে বাচ্চাটোৱে ধুনীয়াকে গাখীৰ চাখীৰ থৈছো খাব, ওচৰত খেলা বস্তু থৈছো, টেনচন নাই। কিন্তু তাৰ পিছত যেতিয়া দৰ্জাখন খুলি দেখা পালে যে বাচ্চাটোৰ মৃত্যু হৈছে, তাই একেবাৰে হতাভম্ব হৈ গ'ল। আৰু মৃত্যু কিয় হৈছে, যেতিয়া ইনভেষ্টিগেশ্যন চলিলে, পুলিচে যেতিয়া ইনভেষ্টিগেশ্যন কৰিলে, পোষ্টমৰ্টম কৰিলে, তেতিয়া গম পালে যে বাচ্চাটোৰ মৃত্যু হৈছে ডিহাইড্ৰেশ্যন আৰু খাদ্যৰ অভাৱৰ কাৰণে, মানে ভোকৰ কাৰণে। এতিয়া ভাবক, যিবিলাক মানুহ ডিহাইড্ৰেশ্যনৰ কাৰণে মৃত্যু হয় কিমান কষ্ট আপোনালোকে ভাবিব পাৰিছেনে? ডিহাইড্ৰেশ্যন হৈছে যেতিয়া আপোনাৰ পানীৰ অভাৱ হ'ব, বডিটোত পানী নাখাব, হা, সেনেকুৱা টাইপত কিমান কষ্ট হয় ভাবক আপোনালোকে, যে এটা সৰু বাচ্চা ইমান কষ্টত মানে তৰপি মৰি গৈছে। তাৰ ভুলৰ কাৰণে, এই মাকৰ অকণমান এনজয়মেণ্টৰ কাৰণে এটা সৰু 16 মহীয়া বাচ্চাই মৃত্যু মুখত পৰিলে। তাৰপিছত ঘটনাটো কোৰ্টত গ'ল। কোৰ্টত যোৱাৰ পিছত এবছৰ নহওঁতে এই ঘটনাটোৰ শুনানি হৈছে আৰু তাইক গোটেই যাৱজ্জীৱন কাৰাদণ্ড দিছে। আৰু জাৰ্জে কৈছে, কোৰ্টৰ যিগৰাকী জাৰ্জ থাকে, জাৰ্জজনে কৈছে যে এনেকুৱা মাতৃ হোৱাতকে একচুৱেলি নোহোৱাই ভাল। আচলতে তাইতকে বোলে বহুত ভাল জীৱ জন্তু, কাৰণ জীৱ জন্তুৱে নিজৰ বাচ্চা কেনেকে চম্ভালিব লাগে, কেনেকৈ মৰমত ৰাখিব লাগে জানে। কিন্তু এই মহিলাগৰাকীয়ে বুজি নাপালে, সেনেকুৱাকে কোৰ্টৰ জাৰ্জে তাইক ক'লে আৰু কৈ গোটেই লাইফ টাইম কাৰাদণ্ড দিলে, গোটেই জীৱনটো তাই জেলৰ ভিতৰতে থাকিব লাগিব। এতিয়া আপোনালোকে এটা কথা ভাবকচোন, এনেকুৱা ঘটনা আগতে বহুত কম শুনা পোৱা গৈছিল, কিন্তু এতিয়া কিন্তু এনেকুৱা ঘটনা শুনিব আপোনালোকে চাগে 2 এদিনৰ মূৰে মূৰে পায়ে থাকে। কিয় এনেকুৱা হৈছে? নিজৰ বাচ্চাৰ প্ৰতি মৰম নাই, ফেমিলিৰ প্ৰতি মৰম নাই। এইবিলাক কৰিহে বেছি ভাল পোৱা আছে, কিহৰ কাৰণে বুজি নাপাওঁ। এইবিলাক কৰি লাভ নাই। গতিকে ইয়াৰ ওপৰত আপোনালোকৰ মতামত নিশ্চয় কমেণ্ট বক্সত জনাব, যে এগৰাকী মাতৃ, মা মানে ভগৱান বুলি মানুহ, আৰু এইগৰাকী মাতৃৰ কাৰণে আপোনালোকে কি ক'ব বিচাৰে, নিশ্চয় আপোনালোকৰ কাৰণে কমেণ্ট বক্স খোলা আছে, আপোনালোকে জনাব পাৰে। বহুত বহুত ধন্যবাদ। জয় আই অসম, জয় জুবিন দা।